নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি ভিডিওটো বেছি দীঘলীয়া নকৰো কাৰণ আমাৰ ইয়াতে বৰ্তমান কাৰেন্ট নাই আৰু দিনত আজি কাৰেন্টে বৰকৈ ডিস্টাৰ্ব দিছিলে যাৰ কাৰণে ইনভাৰ্টাৰত বৰ বিশেষ চাৰ্জো নাই আৰু মোৰ ষ্টুডিওৰ গোটেইখিনি যদি লাইট একেলগতে জ্বলাই দিও ন তো বেছিকন টাইম নাযায় মানে বেছিকন টাইম বেকআপ নিদিয়ে ইনভাৰ্টাৰে কাৰণ যোৱাকালি আমাৰ ইয়াতে যি নেকি প্ৰচণ্ড বতাহ ধুমুহা দিলে আৰু এই প্ৰচণ্ড বতাহ ধুমুহাৰ অহাৰ লগে লগে কাৰেন্টটো আমাৰ ইয়াতে সেটআপ ইণ্ডিয়া লিমিটেড কাটি পেলালে আপোনালোকৰ তাতো নিশ্চয় যোৱাকালি প্ৰচণ্ড বতাহ ধুমুহা হৈছে তো আমাৰ ইয়াতে বতাহ ধুমুহাটো বাদে অকনমান বৰষুণ দিয়াৰ লগে লগে কাৰেন্টটো কাটি পেলাই তো আপোনালোকৰ তাতো তেনেকুৱা হয় নে নহয় কমেন্ট এটা কৰি জনাব বাইদেৱে গুটেই কেইটা বাৰু লাইট জ্বলোৱা নাই কেইটামান লাইট হে জ্বলাইছো যাৰ কাৰণে হয়তো আপোনালোকে পোহৰটো অকনমান আজি সাগে কমকৈ লাভ কৰিছে মেইন যেটো নেকি ডাঙৰ লাইট সেইটো জ্বলোৱাই নাই বাকি পাছফালৰ লাইটও জ্বলোৱা নাই সৰু সৰু দুটা আৰু ওপৰ ফালে 6টা মান লাইট জ্বলাই থৈছো বাকি বিলাক সব বন্ধ কৰি থৈছো নহলে ৰাতিটো খুব নোৱাৰিম এই গেলা গৰম তাতে যদি আকৌ বেটাৰীয়ে লো মাৰে সেটআপ ইণ্ডিয়া লিমিটেডৰ তো সেইকাৰণে ভাবিছো অকনমান ভিডিওটো শৰ্ট কৰিম আৰু লাইট কেটা কম কৈ জ্বলাম তো বন্ধু-বান্ধৱীসকল বতৰ বিজ্ঞানীসকলে কৈছিলে যে প্ৰচণ্ড গৰম দিব বুলি প্ৰচণ্ড গৰম দিছিলেও সেইমতে বৰ সাংঘাতিক গৰম দিছিলে যাৰ কাৰণে বিদ্যালয়সমূহ চৰকাৰে আগুৱাই লৈ আহিছিলে ৰাতিপুৱা 8 বজাৰ পৰা বিদ্যালয়সমূহ কৰিছিলে ৰাতিপুৱা 8 বজাৰ পৰা 12 বজালৈ বিদ্যালয়সমূহ কৰি দিছিলে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা তো জাহাই নেকি সোমবাৰৰ দিনাখন সেই ব্যৱস্থাটো কৰি দিলে তাৰ পাছত বতৰে ভাবিলে সাল্লা তহতক মই মানে অকনমান গৰম দিছিলো সেইটোকে সহ্য কৰিব নোৱাৰো হয়তো সাগে মানুহৰ ওপৰত তৰস খালে বৰুণ দেৱতাই আৰু তাৰ পাছত যোৱাকালি সাংঘাতিক ৰকমে বতাহ আৰু বৰষুণ দিলে বৰষুণ বাৰু আমাৰ ইয়াতে হোৱা নাই কিন্তু প্ৰায় বিলাক জায়গাত বৰষুণ হৈছে আৰু বতাহও দিলে এনেকুৱাকে বতাহ দিলে বায়ু দেৱতাই এনেকুৱা সাংঘাতিক ৰকমে বতাহ দিলে বিভিন্ন স্থানত ডাঙৰ গছ-গছনি বিলাক পৰি গাড়ী মটৰ ঘৰ দুৱাৰ সকলো বিলাক সাফা মানে তহিলং আৰু হঠাতে আহি গল এনেকুৱা নহয় যে প্ৰি প্লেনিং আগৰ পৰা হৈ আছে লাহে লাহে তাৰ পিছত হঠাত আহি গৈছে তেনেকুৱা ধৰণৰ নহয় প্ৰি প্লেনিং তেনেকুৱা একো নাছিলে হঠাতে বাপেকে দেখিছো বতাহ ধুমুহা ধৰণে একদম এনেকুৱা ৰকমত আহিছে মানে দৰজাখন খুলি পিনি ধৰি ৰাখিব পৰা নাই ইমানেই হেঁচা দিছে বতাহে বৰ সাংঘাতিক দিছে গতিকে এদিন বতাহ দিয়াৰ পাছতে কি আপোনাৰ স্কুল তেনেকুৱা ধৰণৰ নিয়ম কৰাৰ পাছতে বৰষুণ দি দিলে তাৰ পাছতে আকৌ গুৱাহাটী মহানগৰীত প্ৰায়সমূহ বিদ্যালয় 27 তাৰিখলৈকে বন্ধৰ ঘোষণা কৰি দিছিলে সৰকাৰি বেসৰকাৰি সকলো বিলাক বিদ্যালয় যেটো গৰম দিছে আমাৰ ইয়াতেই গৰম গুৱাহাটী মহানগৰীত কিমান গৰম হ'ব তো গুৱাহাটী মহানগৰীত কি কৰিছিলে বন্ধৰ ঘোষণা কৰি দিছিলে যে লৰা ছোৱালী বিলাকে বিদ্যালয়লৈ আহিব নোৱাৰে এই অতিপাত গৰমত গুৱাহাটী মহানগৰীত গতিকে 27 তাৰিখলৈকে বিদ্যালয় বন্ধ থাকিব কিন্তু বন্ধৰ ঘোষণা কৰিছিলেহে তাৰ পাছতে আকৌ মানে 24 তাৰিখৰ পৰা বন্ধ আছিল অৰ্থাৎ আজিৰে পৰা বন্ধ আছিল কিন্তু যোৱাকালি বতৰটো যেটো কৰিলে আজি এতিয়া কেনেকুৱা হয় মই ভিডিওটো যেহেতু ৰাতি বনাই আছো গতিকে এতিয়ালৈকেটো বতৰ পৰা শান্ত হৈ আছে কোনো গৰম বেছি বিশেষ নাই মোটামুটি এটা গৰম আছে এটা কালি লৈবা কি হয় নাজানো তো পুনৰ যদি ধৰি লওক আকৌ বতৰ ঠিকই কৰে মোৰ মতে চাগে আকৌ বন্ধটো উঠাই লব লৰা ছোৱালীক পুনৰ 9 বজাৰ পৰা চাগে বিদ্যালয় কৰি দিব তো আপোনালোকৰ তাত যোৱাকালি বতৰ কেনেকুৱা আছিল হেতু কমেন্ট এটা কৰি জনাব আপোনালোকে হয়তো অৰণ্য মানৱ যাদৱ পায়ঙক নিশ্চয় চিনি পায় কিন্তু মই এটা গ্যাৰান্টি দি ক'ব পাৰো যে যাদৱ পায়ঙৰ কথা হয়তো বহু সংখ্যক লোকে জানে বা বহু সংখ্যক লোকে নাজানে যাদৱ পায়ঙক অৰণ্য মানৱ বুলি কোৱা হয় এতিয়া বহুতো এনেকুৱা মানুহ আছে যিবিলাক মানুহতকে হয়তো বহু গুণেই কমকৈ মানুহে চিনি পায় যাদৱ পায়ঙক আমাৰ অসমত বৰ্তমান এনেকুৱা কিছুমান ইউটিউবাৰ আছে সো কল ইউটিউবাৰ বুলি ক'ব লাগিব যিসকলে নেকি হাগা মোটা এনেকুৱা ধৰণৰ ভিডিও বিলাক বনায় মানুহৰ মাজত পপুলাৰ সেই সকলক সবেই চিনি পায় কিন্তু যাদৱ পায়ঙক হয়তো খুব কম মানুহে তেওঁলোকতকৈ কমকৈ চিনি পায় তো বন্ধু-বান্ধৱীসকল মোৰ বিশ্বাস আপোনালোকে নিশ্চয় চিনি পায় কাৰণ মোৰ ভিডিও যিসকলে চাই প্ৰত্যেকজন ব্যক্তিয়ে শিক্ষিত ব্যক্তি বয়োজ্যেষ্ঠ ব্যক্তি গতিকে প্ৰত্যেকই মোৰ মতে যাদৱ পায়ঙক চিনি পায় তো যাদৱ পায়ঙে এটা কথা কৈছে যে আপুনি গছপুলি ৰুব নালাগে খালি আপুনি গছপুলি নাকাটিব
যদি আপুনি গছপুলি নাকাটে ন তেতিয়া গছপুলি অটোমেটিক্যালি বাঢ়িব আপুনি ৰুৱাৰ দৰকাৰ নাই চৰকাৰে যে ইমান টকা খৰচা কৰি গছপুলি ৰুইছে কোনো দৰকাৰ নাই যদিহে গছপুলি কটাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া আমাৰ অসমত তেনে গছপুলি ৰুৱাৰ কোনো প্ৰয়োজন নাই বুলি জনাইছে যাদৱ পায়েঙে গছপুলি এনেই হয় চাবচোন ৰাস্তাৰ কিনাৰে চিনাৰে গছপুলি এনেই অহৰহ গজি থাকে গতিকে সেইবিলাক যদি আমি নাকাটো তেনে অটোমেটিক্যালি গছ বাঢ়িব গছ আৰু ৰুৱাৰ প্ৰয়োজন নাই বাৰু সেইখিনি বাদ দিছো এতিয়া খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা এফালে গৰমে দহিছে আনফালে গুৱাহাটী মহানগৰীত ফ্লাইঅভাৰ ৰাস্তা বনোৱাৰ নামত এতিয়া অসম চৰকাৰে ইজোপাৰ পাছত সিজোপা সিজোপাৰ পাছত ইজোপা গছ কাটি তহিলং কৰিছে ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে এটা ৰাস্তাও বনাব লাগিব ফ্লাইঅভাৰো বনাব লাগিব কিন্তু গছ গছনিকো কিন্তু সেই সমান্তৰালভাৱে বচাব লাগিব যদি সমান্তৰালভাৱে গছ গছনি নবচায় তেন্তে কিন্তু বিপদ আহিব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নেকি অমৃত বৃক্ষ আন্দোলন কৰিছিলে অমৃত বৃক্ষ আন্দোলনৰ নামত যি নেকি গছপুলি ৰোপণ কৰিছিলে তাৰ বাৰু কেইজোপা গছপুলি বৰ্তমান সযতনে আছে আপোনালোকে জানেনে খুব বেছি চাগে সযতনে নাই তাৰে ভিতৰত হয়তো 30% 40% 30% মান গছপুলিয়ে চাগে সযতনে আছে গতিকে সেইবিলাক ডাঙৰ হৈ একদম ডাঙৰ ডাঙৰ সমানে সেইবিলাক আৰু মৰিব গতিকে গছপুলি যিবিলাক আছে সেইবিলাক মোৰ মতে বচাব লাগে এটা একাংশ ৰাইজে কৈছে যে চৰকাৰ মানুহ এতিয়া ধনী হৈছে মানুহে গাড়ী মটৰ লৈছে এতিয়া মানুহক ৰাস্তা ডাঙৰ লাগে এতিয়া যিবিলাক নেকি ডাঙৰ ডাঙৰ গছগছনি আছে গছগছনিৰ তলত কোন সকল ব্যক্তিয়ে জিৰায় যিসকল ব্যক্তি নেকি দুখীয়া কাৰণ ধনী মানুহেতো এচিৰ ভিতৰত গাড়ীত গৈ থাকে তেওঁলোকক ছাহৰ প্ৰয়োজন নাই গতিকে ছাহৰ প্ৰয়োজন দুখীয়া শ্ৰেণীৰ মানুহৰ আৰু দুখীয়া শ্ৰেণীৰ মানুহে এতিয়া হাৰাশাস্তিত ভুগিছে গুৱাহাটী মহানগৰীত কাৰণ গুৱাহাটী মহানগৰীত এফালৰ পৰা গছ কাটি তহিলং কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে লৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এতিয়া আপাৰ আইডি ৰেজিষ্ট্ৰেচনৰ কাম আৰম্ভ কৰি দিছে তো প্ৰত্যেকটো লৰা ছোৱালীয়ে এতিয়া আপাৰ আইডি বনাব লাগিব আপাৰ আইডি এইটো আকৌ কেনেকুৱা ধৰণৰ কি বস্তু তো মই ইয়াৰ ওপৰত বাৰু আপোনালোকৰ বাবে এটা ভিডিও বিশেষকৈ বনাম তো এইখিনিতে আপোনালোকক থুলমূলকৈ এটা আভাস দি থৈ যাওঁ এতিয়াৰে পৰা লৰা ছোৱালী সকলে যেনেকৈ নেকি ভোটাৰ পৰিচয় পত্ৰ বা আধাৰ পৰিচয় পত্ৰ বা পান কাৰ্ড বনাব লাগে ঠিক তেনেকৈ এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰী সকলেও আপাৰ আইডি বনাব লাগিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গতিকে এতিয়া লৰা ছোৱালী সকলৰ বাবে আমাৰ অসমত আপাৰ আইডি বনোৱা কাম আৰম্ভ হৈ গৈছে আপোনালোকে নিজেও বনাব পাৰিব নতুবা আপোনালোকক বিদ্যালয়ৰ পৰাও বনাই দিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তিৰুপতি বালাজী মন্দিৰৰ পৰা তো অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ পৰা তো অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ যি নেকি প্ৰসাদ বিতৰণ কৰা হয় ভক্তসকলৰ কাৰণে তো সেই প্ৰসাদত গৰুৰ চৰ্বি গাহৰিৰ চৰ্বি এইবিলাক বস্তু মানে তাৰ পদাৰ্থসমূহ আছে বুলি একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে দাবী উত্থাপন কৰিছে যে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজীৰ মন্দিৰত যি নেকি প্ৰসাদ বিতৰণ কৰা হয় সেই প্ৰসাদত গৰুৰ চৰ্বি তাৰ পিছত আপোনাৰ সেয়া গাহৰিৰ চৰ্বি এইবিলাক মিহলি কৰোৱা হয় বুলি জনাইছে এতিয়া এই যি নেকি বিতৰ্ক এই বিতৰ্কটোৱে অকণমান ডাঙৰ ৰূপ লৈ ল'লে এতিয়া এই বিতৰ্কটো এতিয়া উচ্চতম ন্যায়ালয়ত গৈ পাইছেগৈ এতিয়া উচ্চতম ন্যায়ালয়ক একাংশ লোকে আহ্বান জনাইছে এখন বিশেষ কমিটি গঠন কৰিবৰ কাৰণে আৰু সেই কমিটিখনে তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদ বিতৰ্কৰ যাতে পুৰা অনুসন্ধান কৰে তো তাৰ কাৰণে এতিয়া একাংশ লোকে অনুৰোধ কৰিছে এতিয়া হয়তো সুপ্ৰিম কোৰ্টে ইয়াৰ অনুসন্ধান কৰিব পাৰে তিৰুপতি বালাজী মন্দিৰৰ যি নেকি প্ৰসাদ বিতৰ্ক তাৰ ওপৰত হয়তো এতিয়া সুপ্ৰিম কোৰ্টে I think অনুসন্ধান কৰিব যে প্ৰকৃততে তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত গৰুৰ চৰ্বি গাহৰিৰ চৰ্বি এইবিলাক মিহলি কৰোৱা হয় নেকি বা অজানিতে তালৈ যিবিলাক সামগ্ৰী আহে সেই সামগ্ৰীসমূহত কোনোবাই মিক্স কৰে নেকি তো এইবিলাক মানে এতিয়া অনুসন্ধান কৰিব বুলি জনাইছে এবাৰ এখন ফিল্ম চাইছিলো সাউথৰ যিখন ফিল্মত দেখাইছিলে এজন ফুড ইনস্পেক্টৰৰ কাহিনী এটা আছিল সেই ফিল্মখন তো সেই ফুড ইনস্পেক্টৰজনে দেখাইছিলে যে কেনেকৈ ডালি ঘিউ এইবিলাক সামগ্ৰীত এনেকুৱা চৰ্বিবিলাক মিহলি কৰোৱা হয় ডালিক পলিশ কৰিবৰ কাৰণে চৰ্বি মিহলি কৰোৱা হয় গৰু গাহৰি এইবিলাকৰ চৰ্বি মিহলি কৰোৱা হয় ডালিত কিয় মিহলি কৰোৱা হয় কাৰণ মিহলি কৰাৰ লগে লগে তাৰ সোৱাদটো বাঢ়ি যায় ঠিক তেনেকৈ ঘিউ এইবিলাকত কি হয় গৰুৰ চৰ্বি গাহৰিৰ চৰ্বি এইবিলাক মিহলি কৰোৱা হয়
কি কাৰণে মিহলি কৰোৱা হয় যে প্ৰকৃত গাখীৰৰ পৰা যদি ঘিউ বনাবলৈ যায় তেনে বহুত দাম পৰি যাব বহুত কষ্টিং পৰি যাব আৰু তাৰ কাৰণে গৰুৰ চৰ্বি গাহৰিৰ চৰ্বি এইবিলাক মিহলি কৰি ঘিউ প্ৰস্তুত কৰে তাৰ ফলত কি হয় লো কষ্টত বিকিব পাৰি আৰু বহুত সোৱাদ লগা হয় এতিয়া বন্ধু বান্ধৱীসকল ঠিক তেনেকুৱা ধৰণৰ কথা আৰু হেনেকুৱা ধৰণৰ এখন ফিল্ম আছিল ফিল্মখনত দেখাইছে ঠিক তেনেকে এতিয়া তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদতো তেনেকুৱা ধৰণৰ বস্তু পোৱাৰ একাংশ লোকে দাবী উত্থাপন কৰিছে এটা দেখা যাওক ইয়াৰ ওপৰত যেতিয়া নেকি অনুসন্ধান হ'ব তেতিয়া প্ৰকৃততে সত্যটো কি ওলাই পৰে 28 ডিসেম্বৰৰ পৰা 11 জানুৱাৰীলৈ অসমত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা আপোনালোকে বাৰু কিতাপ পঢ়েনে মই আপোনালোকক যদি হসা কথা এটা ক'বলৈ যাওঁ যেতিয়াৰে পৰা নেকি পঢ়া শুনা বাদ দিলো মানে আই থিংক মই 2016-17 চন মানত পঢ়া শুনা টোটালি বাদ দিছো একেবাৰে পঢ়াৰ পৰা আতৰি আহি একদম সম্পূৰ্ণৰূপে মই কামত সোমাই পৰিছো তো সেই দিনাখনৰ পৰা আজি পৰ্যন্ত মই কিতাপ নপঢ়ো কিতাপ একেবাৰে নপঢ়ো মোৰ কিতাপ মানে দেখিলেই জ্বৰ উঠাৰ নিচিনা লাগে কিতাপ দেখিলেই মোৰ টোপনি উঠে কিন্তু তাৰ বিপৰীতে আকৌ আপোনালোকে মোক কিবা এটা কাহিনী লিখিবলৈ কক কিবা কৰিবলৈ কক সেইবিলাক খুব ভাল পাওঁ কিন্তু কিতাপ পঢ়ি মই খুব বেয়া পাওঁ আৰু এইটো মানুহৰ এটা বেড অভ্যাস বহুত ভাল অভ্যাস নহয় এটা একেবাৰে বেয়া অভ্যাস কিতাপ পঢ়ি বেয়া পোৱাটো কিন্তু মোৰ লগৰ এতিয়াও এনেকুৱা লগৰ ছোৱালী আছে লগৰ ল'ৰা আছে যিবিলাকে পঢ়া শুনা আজৰি কৰিলে যিবিলাকৰ 2-3টা ল'ৰা ছোৱালী আছে তো সিহঁতে এতিয়াও কিতাপ পঢ়ে কিন্তু পঢ়ি ভাল লাগে কিন্তু মোৰ যে একেবাৰে বেয়া লাগে কিতাপ পঢ়ি আৰু যাৰ কাৰণে নেকি হয়তো মই গ্ৰন্থমেলাত গৈ কিতাপ কেতিয়াও নিকিনো সাবৰ কাৰণে যাওঁ কিতাপ এবাৰো কিন্তু মই এখনো কিতাপ কিনি নানো তো এবাৰ মোৰ লগৰ এজনীয়ে মোক কৈছে তোক এখন গিফট দিম কিতাপ তো কি কিতাপ লাগিব ক গ্ৰন্থমেলা এখনত গৈ তো মই কৈছো মোক এনেকুৱা এখন কিতাপ দে যিখন কিতাপত নেকি লিখা থাকে যে কেনেকৈ খুব সোনকালে মানুহ ধনী হ'ব পাৰি মোক তেনেকুৱা এখন কিতাপ দে তো তাই মানে কি কৰিছিলে মোক কিতাপ এখন উলিয়াই দিছিলে ইংলিছত আছিলে তো মই বলো ইংলিছ মোৰ দ্বাৰা হজম নহব নালাগে থ অসমীয়াত পালে মোক কেতিয়াবা দিবি বাৰু যি কি নহওক গ্ৰন্থমেলাৰ ওপৰত কথা ওলাওতে ওলাই ধেই গুছি গৈছে কাহিনী এনেকুৱা ধীৰ আছে জীৱনত ঘটিত আপোনালোকৰো হয়তো আছে যিবিলাক খুবেই মধুৰ হয় না নহয় এইবিলাক কবলৈ মন যায় মানুহক বাৰু যি কি নহওক 28 ডিসেম্বৰৰ পৰা 11 জানুৱাৰীলৈকে অসমৰ হ'ব গ্ৰন্থমেলা এইবাৰ চানমাৰীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব এই গ্ৰন্থমেলাখন তো গুৱাহাটী মহানগৰীত যদি আপুনি থাকে নিশ্চয় যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জল জীৱন মিছন আঁচনিৰ ওপৰত এটা ৰিপৰ্ট ওলাইছে যে ৰাজ্য চৰকাৰৰ হাতত বোলে বৰ্তমান টকা নাইকিয়া হৈছে যাৰ কাৰণে নেকি জল জীৱন মিছন আঁচনিৰ কাম বোলে থমকি ৰৈছে বুলি খবৰ ওলাইছে এতিয়া হেতু হসা যেনো লাগিছে ৰিপৰ্টটো কাৰণ আমাৰ ঘৰৰ ওচৰতে জল জীৱন মিছন আঁচনিৰ কেবাটাও প্ৰজেক্ট বহি আছে আই থিংক দুটা প্ৰজেক্ট আমাৰ ঘৰৰ ওচৰতে এটা প্ৰায় 70% কাম সম্পূৰ্ণ হৈছে এটা প্ৰায় 90% কাম সম্পূৰ্ণ হৈ পৰি আছে কিন্তু এতিয়ালৈকে জল জীৱন মিছন আঁচনিৰ কাম মানে সম্পূৰ্ণ হোৱা নাই আমাৰ ঘৰৰ ওচৰত যি কেইটা আছে বাকি বিলাকৰ কথা নাজানো বাৰু কিন্তু ৰিপৰ্টে কৈছে যে ৰাজ্য চৰকাৰৰ ওচৰত পইচা নাই এতিয়া ৰাজ্য চৰকাৰে ঠিকাদাৰক 175 কোটি টকা দিবলৈ বাকি আছে যাৰ কাৰণে নেকি ঠিকাদাৰসকলে জল জীৱন মিছন আঁচনিৰ কাম নকৰা হৈছে বুলি জনাইছে তো আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে থকা জল জীৱন মিছন আঁচনিৰ হয়তো সেই ফিল্টাৰটো বা সেই পাইপলাইন সমূহ হয়তো হেনেকৈ পৰি থাকিব পাৰে আপোনালোকৰ তাতে কাৰণ যেতিয়া নেকি ঠিকাদাৰসকলে পইচা নাপাব ঠিকাদাৰসকলৰ বিল মুকলি কৰি নিদিব তো তেওঁলোকে কাম কৰিব কৰ পৰা আৰু আজিকালি কামৰ মানদণ্ড যে অকনমান লো কোৱালিটি হয় ইয়াৰ এটা কাৰণ মই গম পালো এটা কাৰণ মই মানে নিজে অবজাৰ্ভ কৰিছো হেতু নহবও পাৰে তো আগতে কি হয় মই যিমান দূৰলৈকে জানো চৰকাৰী কামবিলাকৰ বিল সমূহ কি হয় আগতীয়াকৈ দি দিয়ে 1 কোটি টকাৰ কাম আহিছে তো বিলটো আগতীয়াকৈ মানে হয়তো সাগে পাৰ্ট ওয়াইজত দিয়ে কিন্তু মুঠতে বিলটো আগত দি দিয়ে কিন্তু আজিকালি বোলে কামৰ সিস্টেমটো অকনমান বেলেগ ঠিকাদাৰে কি কৰিব কামটো প্ৰথমতে কৰিব তাৰ পাছত এটা এস্টিমেট বনাব মানে বিল বনাব আৰু সেই বিলটো ইঞ্জিনিয়াৰ হতৱাই পাস কৰাব আৰু তাৰ পাছত চৰকাৰৰ ওচৰত যাব চৰকাৰে তেখেতৰ বিলটো কি কৰিব পাস কৰিব এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ পাছত পাস কৰিব এটা যেটো কাম নেকি 1 লাখ টকাত আহে তো ঠিকাদাৰজনে তো ভাই হে 20,000 টকাতে সেই কামটো কৰিব কাৰণ তেখেতৰ লাভৰ কথা আছে তেখেতৰ পইচাটো কিমান দিন ফসি থাকে তাৰ কোনো ঠিক নাই সেইটো কাৰণে হয়তো আই থিংক আজিকালি কামবিলাকৰ মানদণ্ড অকনমান গুণগত মানদণ্ড অকনমান কমিছে বুলি মই ভাবো কাৰণ চাওক আমাৰ ঘৰৰ ওচৰ যেটো নেকি আপোনাৰ জল জীৱন মিছনৰ টেংকি বঢ়াইছে তাৰ যেটো নেকি প্লাষ্টাৰ যি নেকি ৰং কৰিছে একেবাৰে মানে যেন তেন কৰি ৰাখিছে আৰু প্লাষ্টাৰটো বা ৰং বিলাক ঠিক তেনেকুৱা কথা তো যিমানখিনি টকা আহে মোৰ মতে ভালকে কৰিব পাৰে কৰো বুলি ক'লে
কিন্তু নকৰে যেনে তেনে মুঠতে থব লাগে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এগৰাকী মুছলমান ধৰ্মৰ ছোৱালীয়ে এগৰাকী মুছলমান ধৰ্মৰ শিক্ষিত ছোৱালীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে নগাঁৱৰ সেইগৰাকী ছোৱালীয়ে নগাঁৱৰ শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰত তেখেতে হিন্দু ধৰ্ম গ্ৰহণ কৰে বুলি জনাইছে এতিয়া এগৰাকী হিন্দু ছোৱালীয়ে যদি মুছলমান ধৰ্ম গ্ৰহণ কৰিলেহেঁতেন সেইটোক লৈ একাংশ লোকে বিতৰ্ক কৰি দিলেহেঁতেন যে তাই হিন্দু ধৰ্মৰ পৰা মুছলমান ধৰ্মলৈ গৈছে দ্যাট মিন্স তাইক কোনোবাই উচতাইছে মুছলমান ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে কিন্তু আপোনাৰ যিগৰাকী এতিয়া তাৰ উলুটাটো আমি দেখিবলৈ পাইছো মুছলমান ধৰ্মৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰিছে তাত কিন্তু কোনেও একো আপত্তি কৰা নাই হয় না নহয় এটা কথাটো হৈ গ'ল মই এইটোকে বুজাব বিচাৰিছো যে মানুহৰ প্ৰত্যেকৰ এটা নিজা মন আছে নিজা এটা মত আছে গতিকে কোনোবাই এটা ধৰ্ম ত্যাগ কৰি অন্য এটা ধৰ্মলৈ যোৱাটো তেখেতৰ পুৰা স্বয়ং এটো সিদ্ধান্ত তেখেতৰ ব্যক্তিগত এটো পছন্দ গতিকে তাত আৰু আমি বিতৰ্ক কৰাৰ কি দৰকাৰ আছে কোনোবা এজন মানুহে হয়তো কালিলৈ মুছলমানৰ পৰা আপোনাৰ আকৌ হিন্দুলৈ আহিব কোনোবা এজন হিন্দুৰ পৰা আকৌ কোনোবা মুছলমানলৈ যাব তাততো আমি বিতৰ্ক কৰি লাভ নাই ন তেখেতৰ নিজৰ ইচ্ছা অনুসৰি তেখেতে আহিছে তেখেতক যদি জোৰ জবৰদস্তি কৰা হয় তেতিয়া সেইটো বেলেগ কথা এবাৰ মোৰ লগত তেনেকুৱা ধৰণৰ হৈছে এতিয়া মই ইয়াতে ৰিভিল কৰি নিদু যে এক্স্যাক্টলি কি হয় কি নহয় এটা ধৰ্ম আছিল এটা ধৰ্ম প্ৰচাৰ কৰি থকা হৈছিল যত নেকি মই কিবাকে ভুলতে গৈ বহিলুগে তেখেতৰ মিটিঙত তাৰ পিছত মোৰ ওচৰলৈ এজন আহিলে মোক জোৰ জবৰদস্তি কৰিছে সেই ধৰ্মত মানে হুমাবৰ কাৰণে ধৰ্মত মানে যাবৰ কাৰণে তাৰ পিছত মই বলো নাই ভাই হেতু কিন্তু বেলেগ ধৰ্মৰ নহয় আমাৰ নিজৰ মাজৰে আৰু মই বলো নাই ভাই মই যত জন্মগ্ৰহণ কৰিছো মই তাতেই মৰিম সেই ধৰ্মৰ পৰাই মৰিম মই আৰু বেলেগকৈ ধৰ্ম গ্ৰহণ নকৰো বস মোক ভগৱানে এটা নিৰ্দিষ্ট ধৰ্ম দি পঠাইছে সেই ধৰ্মত মোক জন্ম দিছে গতিকে মই এই ধৰ্ম লৈ মৰিম মই বেলেগকৈ আৰু বেলেগ ধৰ্ম নলওঁ ঠিক তেনেকুৱা ধৰণৰ এনেকৈ যদি জোৰ জবৰদস্তি কৰে সেইটো বেলেগ কথা কিন্তু নিজৰ যদি স্ব ইচ্ছাই লয় সেইটো এটা বেলেগ কথা তাত বিতৰ্ক কৰাৰ মোৰ মতে কোনো প্ৰয়োজন নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সিপাঝাৰৰ পৰা খবৰ ওলাইছে যে সিপাঝাৰৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰক কেইজনমান দশম শ্ৰেণীৰ ছাত্ৰই মিলি হত্যা কৰিলে বুলি খবৰ ওলাইছে আৰক্ষীয়ে বাৰু বৰ্তমান সেই তিনিজন যুৱক মেইন যি তিনিজন অভিযুক্ত আছিলে দশম শ্ৰেণীৰ তেওঁলোকক আৰু প্ৰধান শিক্ষয়িত্ৰী সহ সেই বিদ্যালয়খনৰ প্ৰায় 6 জনকৈ শিক্ষকক আটক কৰিছে খুটপুছ কৰিবৰ কাৰণে চাওকচোন বাৰু আমি আগতে যেতে নেকি ক্লাস 10 লৈকে পঢ়ি আছিল ন এইবিলাক বস্তু নাজানো যে কাজিয়া লাগিব লাগে আমি ফুৰ্তি কৰো ধেমালি কৰো বস সেইবিলাকে আজিকালি কাজিয়া লাগি মাৰিও পেলাইছে আজি মই যিখন বিদ্যালয়ত পঢ়িছিলো যিখন বিদ্যালয়ত নেকি এসময়ত মোৰ লগৰজনে এটা সিডি কেছেট লৈ যোৱাৰ কাৰণে ধামাকা পিটন লগাইছিলে সেইখন বিদ্যালয়ত দেখিছো লৰা ছোৱালী বিলাকে আৰামছে মোবাইলত কথা পাতি আছে হে মানে পৰিৱৰ্তন ভাই আমি এটা সময়ত সেই সিডি কেছেটটো নিয়াৰ ফলতো তামাম মাৰ খাইছিলো এটা সেই একেখন বিদ্যালয়তে মোবাইল ফোন লৈ গৈছে কিন্তু মাষ্টৰৰ সন্মুখতে মোবাইল টিপি আছে কোনো কথা নাই সেইবিলাকে হৈছে পৰিৱৰ্তন আৰু এই পৰিৱৰ্তন কিন্তু ৰাইজৰ কাৰণে লৰা ছোৱালীৰ কাৰণে ভাল নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান ভাৰতবৰ্ষ জুৰি চলি আছে বিজেপিৰ সদস্য ভৰ্তি অভিযান আমাৰ অসমতো প্ৰত্যেকজন নেতা পালি নেতাই এটা ট্ৰাই কৰিছে কেনেকৈ নতুন সদস্যক বিজেপিত যোগদান কৰিব পাৰি তো তাৰ মানে বৰ্তমান প্ৰচেষ্টা চলাই আছে যোৱাকালি এজন মন্ত্ৰীয়েটো এজন বিধায়কেটো বিধায়ক নহয় তেখেতে মন্ত্ৰী আছিল এজন মন্ত্ৰীয়েটো কৈছিলে যে অৰুণোদয় আঁচনিৰ যদি পইচা লাগে তেন্তে অৰুণোদয় আঁচনিৰ ফৰ্মৰ সৈতে বিজেপি সদস্য ভৰ্তিৰ যিখন নেকি ফৰ্ম থাকিব সেইখন মানে যেটো কাৰ্ড থাকিব সেইটো সংলগ্ন কৰি দিব লাগিব তেতিয়াহে অৰুণোদয় আঁচনিৰ পইচা পাব দ্যাট মিন্স সৰকাৰি আঁচনিৰ আপোনালোকে সুবিধা যদি পাবলৈ হয় তেন্তে আপোনালোকে বিজেপিত যোগদান কৰিবই লাগিব মই বেয়া নাপাওঁ বিজেপিত যোগদান কৰাটো আপোনালোকেও বেয়া পাব নালাগে বিজেপিত যোগদান কৰাটো কোনোবাই কৰিছে কোনোবাই নাই কৰা কলৈ মই সকলোৰে নিজা নিজা সেইটো মন্তব্য কিন্তু কথাটো হৈ গল যে জোৰ জবৰদস্তি যেটো নেকি সিস্টেম যে কৰিবই লাগিব নহলে সৰকাৰি আঁচনি নাপাবি সেইটোৱে কিন্তু একেবাৰে মাৰাত্মক তো খবৰ লাইছে আমাৰ অসমত এতিয়ালৈকে প্ৰায় 35 লাখতকৈও অধিক লোকে বিজেপিত যোগদান কৰিছে বুলি জনাইছে শুনা পাইছো টাৰ্গেটো বুলি দি দিছে তলৰ পৰ্যায়ৰ মানুহবিলাকক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে
স্মাৰ্ট মিটাৰ নলগোৱাৰ আগলৈকে এজন ব্যক্তিৰ প্ৰত্যেক মাহে কাৰেণ্টৰ বিল আহিছিলে 505 টকা মানে 500 টকাৰ এৰাউণ্ড এজন ব্যক্তিৰ কাৰেণ্টৰ বিল আহিছিলে স্মাৰ্ট মিটাৰ নলগোৱা পৰ্যন্ত 500 টকাৰ এৰাউণ্ড মানে কাৰেণ্টৰ বিল আহিছিলে এজন ব্যক্তিৰ ঘৰত যাহাই নেকি স্মাৰ্ট মিটাৰ লগাই দিলে স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পাছত তেওঁলোকৰ কাৰেণ্টৰ বিল ইমানেই আহিলে তো তেওঁলোকে কাৰেণ্টৰ বিল দেখি মুৰে কপালে হাত দিছে আৰু তেওঁলোকে এতিয়া সিদ্ধান্ত লৈছে যে এপিডিএছএলৰ ওপৰত তেওঁলোকে একচন ল'ব তেওঁলোকে এপিডিএছএলৰ ওপৰত এফআইআৰ ৰুজু কৰিব এতিয়া কিমান দূৰ তেওঁলোক ফলপ্ৰসূ হ'ব সেইটোৰ ওপৰত ক'ব নোৱাৰো এফআইআৰখন দিলেই এপিডিএছএলৰ ওপৰত যে মোৰ মতে ধৰি লওক কিবা চলিব মানে হেতু মোৰ মানে বিশ্বাস নাই কিন্তু কথাটো হৈ গল কি যে এপিডিএছএলে প্ৰায় 69164 টকাৰ বিল পঠাই দিলে অসমৰ সেই মানুহ ঘৰত যি ঘৰ মানুহত নেকি স্মাৰ্ট মিটাৰ লগোৱাৰ আগত 500 টকাকৈ কাৰেণ্টৰ বিল আহিছিলে এয়াই হল স্মাৰ্ট মিটাৰৰ স্মাৰ্ট কৰ্ম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পীযুষ হাজৰিকাদেৱে কৈছে যে আমাৰ অসমত যিবিলাক নেকি পোৰ্টেল আছে যিবিলাক পোৰ্টেল নিউজ চেনেল আছে সেইবিলাকক কন্ট্ৰোল কৰাৰ দৰকাৰ আহি পৰিছে বুলি জনাইছে এতিয়া অসম চৰকাৰ ফালৰ পৰা পোৰ্টেল কন্ট্ৰোল কৰিব যিমান বিলাক নেকি চলি আছে পীযুষ হাজৰিকাদেৱে কৈছে যে আমাৰ অসমত এতিয়া একাংশ এনেকুৱা পোৰ্টেল আছে যিবিলাকে ধন দাবী কৰে যিবিলাকে নেকি বিভিন্ন ধৰি লওক বিধায়ক এমএলএ তেওঁলোকক ধন দাবী কৰে যদি ধন নিদিয়া তেন্তে তোমালোকৰ এই বস্তুটো আমি প্ৰচাৰ কৰি দিম তেখেতে কৈছে যে সাংবাদিকতাৰ নামত বৰ্তমান সময়ত কিছু সাংবাদিক আছে যিবিলাক সাংবাদিকতাৰ কোনো নিয়ম নীতি পালন নকৰে মই এইটো কিন্তু একচেপ্ট কৰিছো ধন দাবী কৰে নে নকৰে সেইটো মই নাজানো সেইটো কৰিব পাৰে নকৰিব পাৰে সেইটো মই গম নাপাওঁ কিন্তু সাংবাদিকতাৰ নামত সাংবাদিকতাৰ নিয়ম যে ভংগ কৰিছে কিছু সাংবাদিকে তো সেইটো কিন্তু মই 100% সিওৰ আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুকৰণ কৰিবলৈ গৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন বিপদত পৰিছে আমাৰ অসমত যিদিনাখন নেকি এডিআৰএৰ এক্সাম হৈছিল তো সেই দিনাখন অসমত ইন্টাৰনেট কৰ্তন কৰি ৰাখিছিলে তো তাকে দেখি এতিয়া ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেও 24 আৰু 25 নে 25 আৰু 26 তাৰিখে হ'ব লগা তেওঁলোকৰ তাত যি নেকি এক্সাম মানে ঝাৰখণ্ডত হ'ব লগা যি নেকি মানে নিযুক্তি ভৰ্তি যি নেকি এক্সাম তো সেই এক্সামত তেওঁলোকে কাৰেণ্ট কৰ্তন কৰাৰ সিদ্ধান্ত লৈছিলে তেওঁলোকে কাৰেণ্টতে কাটি দিব বুলি ঘোষণা কৰিছিলে এতিয়া এই সিদ্ধান্তটোক হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে হেমন্ত সোৰেনে অসমৰ পৰা কপি কৰিছে তো ঝাৰখণ্ডত কিন্তু বৰ্তমান কংগ্ৰেছৰ চৰকাৰ কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ চৰকাৰ তো কৈছে যে কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ চৰকাৰে অসমৰ এই ষ্টাইলক কপি কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মা দেৱৰ যদি ষ্টাইলটো সঁচাকৈয়ে হেমন্ত সোৰেনে কপি কৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মা দেৱৰ ষ্টাইল কপি কৰি এতিয়া হেমন্ত সোৰেন বিপদত পৰিছে কাৰণ এই কাৰণেই তেখেতৰ যি নেকি সিদ্ধান্ত আছিলে এই সিদ্ধান্তক এতিয়া ৰঙা দাগ দি দিছে ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ে কৈছে যে হেমন্ত সোৰেনে যি নেকি সিদ্ধান্ত লৈছে এই সিদ্ধান্তত এতিয়া ষ্টপ লগোৱা হৈছে ফুল ষ্টপ লগোৱা হৈছে আৰু হেমন্ত সোৰেনে অনাগত সময়ত যদি কেতিয়াবা কিবা কাৰণত ইন্টাৰনেট কৰ্তন কৰাৰ সিদ্ধান্ত লয় তেন্তে উচ্চ ন্যায়ালয়ৰ লগত ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ৰ লগত আলাপ আলোচনা কৰিব লাগিব তাৰ পাছতহে তেখেতলোকে ইন্টাৰনেট কৰ্তন কৰিব পাৰিব মানে এক প্ৰকাৰে ক'বলৈ গ'লে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে মুখ ঠেকেচা খালে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি চিকাৰ ফিল্মখন চালো আপোনালোকে চালে নে নাই চোৱা কমেন্ট এটা কৰি জনাব সৰি যোৱাকালি নহয় দেওবাৰৰ দিনাখন চিকাৰ ফিল্মখন চালো যোৱাকালি এক্স্যাক্টলি ক'ব গ'লে যোৱাকালিয়ে কাৰণ মই ভিডিওটো যেহেতু সোমবাৰৰ ৰাতি বনাই আছো গতিকে মই দেওবাৰৰ দিনাখনই চাইছো সো যোৱাকালি বুলিয়ে ক'ব পাৰি বাকি আপোনালোকে ভিডিওটো আপোনালোকে মঙ্গলবাৰে যেহেতু চাই আছে গতিকে দেওবাৰে মই চিকাৰ ফিল্মখন চাবলৈ গৈছিলো তো চিকাৰ ফিল্মখন চাবলৈ যোৱাৰ আগত মোৰ মনত যেটো এক্সপেক্টেশন আছিল তো সেই এক্সপেক্টেশন মতেই হৈছে চিকাৰ ফিল্মখন মই ভাবি গৈছিলো যে জুবিনদাৰ এক্টিং বৰ বিশেষ ভাল নহব জুবিনদাৰ ডায়লগ ডেলিভাৰী বৰ বিশেষ ভাল নহব কিন্তু তাতে দৃশ্যগ্ৰহণ বা তাতে কিবা এটা নতুনত্ব দেখিবলৈ পাম ঠিক তেনেকৈ নতুনত্ব দেখিবলৈ পাইছো আৰু সেই কাৰণে মোৰ ভাল লাগিছে যি সকল লোকে নেকি জুবিনদাৰ চিকাৰ ফিল্মখন বৰ বেছি এক্সপেক্টেশন লৈ চাবলৈ যাব ৰঘুপতি বা ধৰি লওক আপোনালোকে হেয়া
বিদুৰ ভাইৰ নিচিনা এখন ফিল্ম হ'ব বুলি যদি আপোনালোকে এটা মনত এক্সপেক্টেশন ৰাখি চাবলৈ যাব তেতিয়া কিন্তু আপোনালোকে মাৰা খাই যাব সেই এক্সপেক্টেশন বা সেই সোৱাদ হয়তো আপোনালোকে নাপাব ৰঘুপতি বা বিদুৰ ভাইৰ নিচিনা জুবিনদাৰ শিকাৰ ফিল্মখন সেই সোৱাদ হয়তো আপোনালোকে নেপাব পাৰে কিন্তু আপোনালোকে এটা নতুনত্ব দেখিবলৈ পাব হাই কোৱালিটি গ্ৰাফিক্স আপোনালোকে দেখিবলৈ পাব এই ফিল্মখনত মোৰ মতে ইয়াৰ পৰা বহুতো শিকিব লগা আছে আমাৰ অসমৰ যিসকল নেকি উদীয়মান গ্ৰাফিক্স ডিজাইনাৰ আছে যিসকল নেকি আপোনাৰ ভিএফএক্স ডিজাইনাৰ আছে বা যিসকল নেকি এডিটৰ আছে তেওঁলোকে শিকিবলৈ বহুত পাৰিব যে অসমীয়া ফিল্মত কি বস্তুটো আমি মিসিং কৰি আছো অসমীয়া ফিল্মত কোনটো বস্তু আমি কিমান লেভেলত নিব লাগিব সেই সন্দৰ্ভত হয়তো চাব বা ভালদৰে বুজিব পাৰিব নিব উঠি অহা নতুন প্ৰজন্মই বাকি ফিল্মখন বৰ বিশেষ এটো একো বেয়া নালাগিলে খুব ভাল লাগিলে বেয়া লাগিলে মাজতে আৰু মোটামুটি ক'ব পাৰি আৰু জুবিনদাৰ ফিল্ম বুলি ক'লে এনেও কিবা এটা ভাল লাগে বাকি গান খুব সুন্দৰ হৈছে আপোনালোকে গৈ এবাৰ চাবগে আপুনি যদি বিশেষকৈ আদিবাসী বা বাগানীয়া মানুহ তেন্তে আপোনালোকে চাব আপোনালোকে চাই ভাল পাব আৰু আটাইতকৈ এটা মানে মোৰ বেয়া লগা কথা কি হ'ল এই ফিল্মখনত ইংলিছ ধেৰ ইংলিছ তামাম ইংলিছ গতিকে ইংলিছ মই বৰ বিশেষ বুজি নাপাওঁ তলৰ সাবটাইটেলখিনি পঢ়ি থাকোতে ওপৰৰ পিকচাৰখিনি চাবলৈ মানে বাকি ৰৈ গুচি যায় কাৰণ কি কৈছে কথাটো মানে বুজি নাপালে চাই ভাল নালাগে ন ফিল্মখন তো সাবটাইটেলখিনি তলত পঢ়ি থাকোতে ওপৰৰ পিকচাৰখিনি চাবলৈ পাহৰিয়ে থাকো যে ওপৰৰ পিকচাৰ কি আছিল তলৰ সাবটাইটেলখিনি পঢ়ি থাকোতে যায় গতিকে সেইটো অকনমান আপোনালোকৰ অসুবিধা লাগিব পাৰে মোৰো যেনেকৈ অসুবিধা লাগিছিল বাকি ক'বলৈ গ'লে একদম টপ কোৱালিটি আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অমিত শাহ ডাঙৰীয়াই এতিয়া জম্মু কাশ্মীৰক দিব এটা বিশেষ উপহাৰ অমিত শাহ ডাঙৰীয়াই কৈছে যে জম্মু আৰু কাশ্মীৰত এতিয়া ঈদ আৰু লগতে মহৰমৰ সময়ত মহিলাসকলক দিয়া হ'ব বছৰি 18000 টকাকৈ আৰু 500 ইউনিট কাৰেণ্টৰ বিল ফ্ৰী আৰু এটা সিলিন্ডাৰ 500 টকাত প্ৰদান কৰিব বুলি জনাইছে এতিয়া একেখনেই দেশ তো এখন ৰাজ্যত বেলেগ নিয়ম বাকি ৰাজ্যত বিলাকত বেলেগ নিয়ম কিয় হ'ব লাগে সবতে একেই নিয়ম হ'ব লাগে নে তাত শাসন ভাৰ লবৰ কাৰণে সেই কথা ঘোষণা কৰিছে অমিত শাহ ডাঙৰীয়াই আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে 15 আগষ্ট তাৰিখৰ দিনাখন লখিমপুৰত আলফা স্বাধীনে বোমা নিক্ষেপ কৰিছিলে তো বোমা নিক্ষেপ মানে কি আৰু সক্ৰিয় বোম নহয় কিন্তু বোম দিছিলে কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে সেই বোমসমূহ নুফুটিলে তো আমাৰ লখিমপুৰত সেই বোমা নিক্ষেপ কৰিছিলে লখিমপুৰৰ বিভিন্ন স্থানত বোমা নিক্ষেপ কৰিছিলে আনকি আমাৰ নিজা স্থান লালুক তো লালুকতো বোমা নিক্ষেপ কৰা হৈছিল তো বন্ধু বান্ধৱীসকল এতিয়া খবৰ ওলাইছে লখিমপুৰত যি সকলে নেকি বোমা নিক্ষেপ কৰিছিলে তো তেওঁলোকক এতিয়া আৰক্ষীয়ে আটক কৰিছে বুলি জনাইছে তো তেওঁলোকৰ নাম হৈ গ'ল ক্ৰমে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং বিষয়া হেমন্ত মাধৱ গগৈ আৰু অবিনাশ বৰগোহাঁইৰ লগতে জয়ন্ত শইকীয়া এই তিনিওজন ব্যক্তিক গ্ৰেফতাৰ কৰিছে বুলি জনাইছে যি কেইজনে নেকি বোমা নিক্ষেপ কৰিছিল তো কেনেকৈ ধৰা পৰিলে কেনেকৈ ধৰা নপৰিলে নাজানো এই সন্দৰ্ভত ক'ব হয়তো অসম আৰক্ষীয়ে তো অনাগত সময়ত মই আপোনালোকক এই সন্দৰ্ভত জনাই যাম তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা আপোনালোকৰ জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ আমি লগ পোৱাৰ খালি ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম